বাহ, তোমাৰ ইমান দেৰি লাগেনে আহিবলৈ? মই চোৱাচোন ছোৱালী মানুহজনী হৈও আহি পিনে ইয়াত তোমাৰ কাৰণে 15-20 মিনিটৰ পৰা ৱেইট কৰি আছোঁ, আৰু তুমি ল'ৰাটো হৈ পিনে ইমান দেৰিকৈ আহিছা, মোক ইমান দেৰি ৱেইট কৰাই ৰাখিছা। মইতো তেনেকুৱা একোৱেই নকৰোঁ, ইমান টাইম লাগে মানে? কি কৰি আছিলানো? তোমাকতো মই ফোন কেতিয়াবাই কৰিলোঁ। আৰে ৰ'বা পিহু, তুমি এনেকৈ খং নকৰিবা আকৌ। মইতো তোমাক ফোন কৰোঁতে কৈছিলোঁচোন ওলাই গৈ আছোঁ বুলি। তাৰপিছত আকৌ অফিচৰ পৰা কল এটা আহিলে, সেই কলটো এটেণ্ড কৰিলোঁ যে আহি থাকোঁতেও কথা পাতিবলৈ প্ৰব্লেম হয়, সেইটো কাৰণে অলপ সময় ৰাস্তাৰ কাষতে ৰৈ পিনে কথা পাতি ল'লোঁ। সেইটো কাৰণে অকণমান লেট হৈ গ'ল, চৰি তাৰ কাৰণে। বাৰু এতিয়া আমি যাওঁ চাগে ন? আৰু তুমি কৈছিলা জুলি আমাৰ লগত যাব বুলি, তাই আহিলে জানো? নাই, তাই ইয়ালৈ নাহে, তাইক আমি ৰাস্তাৰ পৰাই লৈ যাম। তাই সেইফালে ওলাই থাকিম বুলি কৈছে। আৰু আজিৰ দিনটোতো কাম কৰি নাথাকিবা দেই। তোমাৰ সেই অফিচৰ মানুহখিনি কেতিয়াবা একদম খংহে উঠে, গালিহে পাৰিব মন যায়। এদিনো শান্তি নাই মানে, এনি টাইম অকল অফিচৰ কলবোৰকে আহি থাকিব। আজি মোবাইল চাইলেণ্ট কৰি দিবা, মই তোমাৰ লগত আছোঁ। বাকী কাৰো কল আহিলেও তুমি গম নাপালেও কোনো প্ৰব্লেম নহয়, মই তোমাৰ লগত আছোঁ যেতিয়া। আজি যাতে কামৰ কাৰণে তুমি আকৌ সেই আধাতে এৰি থৈ গ'লে মানে নহ'ব। নেক্সট ঠিক টাইম আছে মই নহ'লে কেতিয়াও পিহু, নাহোঁ তোমাৰ লগত তুমি ফুৰিবলৈ। মোৰ লগত আছা যেতিয়া মই মোবাইলটো ছুইচ অফ কৰি দিম, হ'ব? তেতিয়া কোনো ডিষ্টাৰ্ব কৰিব নোৱাৰিব। বাৰু আমি তেতিয়াহ'লে ইয়াৰ পৰা ওলাই দিওঁ, জুলি যদি তালৈকে ওলাই আহে। ব'লা, ইয়াত ৰৈ থাকিলে মানে আৰু দেৰি হৈ যাব। অঁ ঠিক আছে, হ'ব, ছুইচ অফে কৰি দিবা। ব'লা। জুলি, আহিলি তই? মই ফোন কৰোঁতে তই ঘৰৰ পৰা ওলাইছিলি নে ঘৰতে আছিলি বাৰু? ইমান সোনকালে পালিহি যে? মই আকৌ ভাবিলোঁ আমি ৰ'বই লাগিব নেকি অলপ টাইম। বাৰু এতিয়া আমি গৈ থাকোঁ আৰু বেছি দেৰি নকৰোঁ। আকৌ যিখন চিনেমা চাম বুলি কৈছোঁ, টিকেট নাপালে মানে আকৌ ৰৈ থাকিব লাগিব। বাকী কেইখনতো মই ভাল চিনেমা দেখাই নাই, অকল সেইখনে যি ভাল লাগি আছে আৰু। অঁ, মোৰতো যাবলৈ মনেই নাছিলে, তই ইমান জোৰ কৰি মোক লগ ধৰিছ আকৌ। মোৰ একদম মানে কৈছোঁ নহয়, কোনোমতেহে ওলাই আহিছোঁ। মই নহ'লে নাযাওঁ পিহু, তই টিকুৰ লগত গৈছ যা আকৌ। টিকু এনেও তই বেছি টাইম লগেই নাপাওঁ, দুইটাচোন কামতে বিজি হৈ থাকোঁ। আজি এতিয়া টাইম পাইছ, তই টিকুৰ লগত অকলে যা, অকলে টাইম স্পেণ্ড কৰ। মই আকৌ তহঁতৰ মাজত সোমাই আৰু তহঁতক কাবাব মে হাত দি নিচিনাকৈ তহঁতক ডিষ্টাৰ্ব কৰি থাকিবলৈ একেবাৰে মন যোৱা নাই। আৰু এনেও মোৰ চিনেমা টিনেমা চাই থাকিবলৈও মন নাই, গতিকে মই নাযাওঁ নেকি, তহঁত দুটাই গুচি যা। আৰে এইবোৰ কি কৈছ জুলি? তই নাযাওঁ বুলি ক'লে নহ'ব নহয়। এতিয়া ঘৰৰ পৰা ওলাই আহিলি, এতিয়া আৰু আহি পিনে আকৌ নাযাওঁ বুলি কৈ ঘূৰি গ'লে নহ'ব নহয়। তই নগ'লে ময়ো নাযাওঁ। আৰু টাইম স্পেণ্ড কৰিবলৈ কি তই কিবা আমাক ডিষ্টাৰ্ব কৰি থাকিবি নেকি? তই অকল আমাৰ লগত যাবহে লাগিছে। মই জানো নহয় তোৰো এইকেইদিন মনটো ভাল নাই, সেইকাৰণে ভাবিছোঁ যাওঁ, ময়ো ওলাইছোঁ। আমি গৈ পিনে গোটেইখিনিয়ে চিনেমা এখন চাই আহোঁগৈ ধুনীয়াকৈ। তোৰ মাইণ্ডটোও ফ্ৰেছ হৈ যাব, মনটোও ভাল লাগিব, সেইবুলিহে কৈছোঁ। তই আৰু এতিয়া নাযাওঁ বুলি কৈ থাকিলে মই চিধা ঘৰলৈহে যাম আৰু। ময়ো গৈ থাকিবলৈ নাই, কৈ দিছোঁ হ'লে। তই গ'লে যাম, জুলি, নহ'লে নাই। পিহুৱে ঠিকেই কৈছে। তুমি কিবা আমাক গৈ পিনে ডিষ্টাৰ্ব কৰি নাথাকা নহয়, অকল আমাৰ লগত যাবহে লাগিছে। আৰু ময়ো বেয়া নাপাওঁ নহয়, তুমি ওলাইছা ভালেই আছে। আমি এনেও গোটেইখিনি একেলগেনো কেতিয়াও ফুৰিবলৈ যোৱা নহয়, চবেই নিজৰ নিজৰ কামত বিজি থাকোঁ। আজি এদিনহে টাইম পাওঁ। এতিয়া মই আৰু পিহু অকলে গুচি গ'লে তুমি আকৌ অকলে হৈ নাযাবা জানো? আৰু সদায় ওলাই যাবলৈ টাইম পোৱা নাযায় যেতিয়া আজি একেলগে গ'লে একো নহয়, মই বেয়া পোৱা নাই নহয়। গতিকে ব'লা, দেখিছাই নহয় এইফালে তুমি নগ'লে মানে তাইও এতিয়া নাযায়। গতিকে তুমি এতিয়া নাযাওঁ বুলি ক'ব নালাগে আৰু, ওলাই আহিলা যেতিয়া ব'লা যাওঁ। পিহুৰ কথানো কি ক'ম টিকু, তাই তেনেকুৱাই কৰে। তেনেকৈ কৰিয়ে মোক মন নগ'লেও মানে লগত লৈ যায়। ঠিক আছে বাৰু, ইমানকৈ কৈছা যেতিয়া যাওঁ, ওলাইও আহিলোঁ এতিয়া। মোৰ কিন্তু একেবাৰে মন নাছিলে আকৌ। বাৰু পিহু ব'ল, এতিয়া মই নগ'লেও উপায় নাই নহয়। মই নগ'লে আকৌ তয়ো ঘৰলৈ গুচি যাবি, পিছত টিকুৱে মোকে বেয়া পাব লাগিলে। মোৰ কাৰণে তোৰ লগত ফুৰিবলৈ যাব নাপালে বুলি। গতিকে তেনেকুৱা কৰিবলৈ নাই আৰু, ব'ল যাওঁ, দেৰি কৰি নাথাকোঁ। মই কিবা অকলে যাম বুলি হেৰি কৰা নাই নহয়। তয়ো যাবি বুলি কালিয়ে মোক কোৱা হৈছে। এতিয়া আৰু ওলাই অহাৰ পিছত তই নাযাওঁ কিবা কৈ থাকিলে কিবা মোৰ যাবলৈ মন যাব নি? সেইকাৰণেহে ব'ল এতিয়া। আৰে ৰাজু, তুমিও আহিছা নেকি চিনেমা চাবলৈ? অ' আচ্ছা, তুমি চাগে জুলিৰ কাৰণে আহিছা ন? মই পাহৰিছিলোৱেই। জুলিয়ে আকৌ নাহোঁ বুলি কৈছিলেহে। এতিয়া তাই মনটো ভাল লাগিব আৰু তুমিও ইয়াত আছা, ভালেই হ'ল দিয়া আহিলা। তোমালোক চিনেমা চাবলৈ আহিছা, জুলিও আহিছে? পিছে মই জুলিৰ লগত চাবলৈ বুলি অহা নাছিলোঁ। একচুৱেলি মোৰ লগৰকেইটাই বহুত ফ'ৰ্চ কৰিলে বোলে বহুত দিন যোৱা নাই, লগত এখন চিনেমা চাই আহোঁ ব'ল বুলি। সেইটো কাৰণে মই উপায় নাপাই আহিব লগা হ'ল, নহ'লেতো মই নাহিলোঁ হয়। পিছে তোমালোক আহিবা বা জুলি আহিব বুলি মই গমেই নাপাওঁ। গম পোৱা হ'লে হয়তো মই নাহিলোঁ হয় আজি। জুলি, ৰাজীৱটো ইয়াত কি কৰিবলৈ আহিছে? নে টিকুৱে ৰাজীৱক মাতিছে, তয়ো আহিছ বুলি সেইটো কাৰণে চাগে মাতি দিলে? দৰকাৰ নাই নহয়, ৰাজীৱকতো এতিয়া দেখিলে খং উঠা হৈছে। কেনেকুৱা ল'ৰা আকৌ, অকল মাকৰ কথা মতে কাম কৰে। তাকেই পিহু, মোৰো এতিয়া ইয়াক দেখিবলৈ মন নোযোৱা হ'ল। ভাবিছিলোঁ সি মোক ছাপৰ্ট কৰিব, মই পাগল আছিলোঁ। কি ভাবি আছিলোঁ আৰু কি হ'ল? আচলতে
ৰাজীৱ যে মামাজ বয় হয়, সেইকাৰণে মাকে ক'লে বুলি আৰু সি একদম নিজৰ মাকক বচাবৰ কাৰণে মোকে এৰি দিলে। এনেকুৱা ল'ৰা মোৰ লাইফত নালাগে পাই। মাকে ভুল কৰিছে যেতিয়া সেই ভুলটোৰ শাস্তি মাকে পাবই লাগিব। তাৰপিছতো সি একো নকৰি এনেকৈ কথাটো মনে মনে থৈ দিলে। মাককো চাগে একো নকলেই, আৰু এতিয়া ইয়াত আহিবলৈ আহিছে। মইতো তাৰ চেহেৰাও চাবলৈ নাই। জুলি, তুমি অকলে আহিবলৈ বেয়া পাইছিলা, সেয়া চোৱা। তুমি নকলেও ৰাজীৱো আজি চিনেমা চাবলৈ আহিছে। গতিকে এতিয়া আমি গোটেইখিনি একেলগে চিনেমা চাম, ভাল লাগিব। ব'লা আমি টিকেটটো কৰি লওঁগৈ। পিকু, মই ইয়াত পিহুৰ লগতহে চিনেমা চাবলৈ আহিছোঁ। পিহুৱে মোক ফ'ৰ্চ নকৰিলে মই নাহিলেই হয়। আৰু এতিয়া যদি আৰু বেলেগ কোনোবা আমাৰ লগত চিনেমা চাবলৈ আহে, তেতিয়াহ'লে মই এতিয়া ঘৰলৈ গুচি যাম। মোক আৰু কাৰো প্ৰয়োজন নাই। আমি তিনিটাই আহিছোঁ, আমি তিনিটাই চাম একেলগে। ইয়াত আৰু কাৰো প্ৰয়োজন নাই। অঁ টিকু, জুলিয়ে ঠিকে কৈছে। ৰাজীৱে নিজৰ ফ্ৰেণ্ডৰ লগত চাবলৈ আহিছে, সি চাই থাকক ক'ত চাই কি চাই। আমাৰ লগত আকৌ কিয় ল'বলৈ লাগিছে? আমি তিনিটাই ইয়াত চিনেমা চাবলৈ আহিছোঁ। আমাৰ লগত আৰু বেলেগ কাৰো লোৱাৰ কোনো প্ৰয়োজন নাই। তোমাৰ যদি ৰাজীৱৰ লগত চিনেমা চাবলৈ মন গৈছে, তেতিয়াহ'লে তুমি যাব পাৰা। মই তোমাক ৰখাই নথওঁ। মই আৰু জুলিয়ে কাফি আছোঁ। দুইজনে একেলগে যাম, চিনেমা চাম, আৰু খাই মেলি ঘৰলৈ গুচি যাম। তোমাৰ যদি যাবলৈ মন আছে যোৱা। বাদ দে না, তহঁতে আহিছ ইমান ধুনীয়াকৈ, তহঁতে চাগে। এনেও তহঁতে চোৱা চিনেমাখন হয়তো মোৰ লগৰকেইটা নাচাবও পাৰে। আমি বেলেগ কিবা এখনে চাম, আমাৰ টাইম আছে চাবলৈ। গতিকে তহঁত যা, মই আকৌ মাজতে আহি ডিষ্টাৰ্ব কৰি নাথাকোঁ, সিহঁতেও বেয়া পাব। গতিকে তই যা, মই ইফালে লগৰকেইটাৰ ওচৰলৈ যাওঁ। বাই। জুলি, আই এম চৰি, কিন্তু তোমাৰ আৰু ৰাজীৱৰ মাজত কিবা হ'ল নেকি? যদি তোমালোকৰ মাজত কিবা হৈছে, মই হ'লে এইবোৰ একো গম নাপাওঁ। জানিলেতো মই জানি বুজি তেনেকুৱা নকলোঁ হয়। তাৰ কাৰণে চৰি দেই। ইটছ অ'কে টিকু, তুমি একো নাজানা সেইটো কাৰণে তুমি তেনেকৈ কৈছিলা। কিন্তু এতিয়া মই তোমাক কৈ দিছোঁ, ৰাজীৱ আৰু মোৰ মাজত এতিয়া কোনো ৰিলেশ্যন নাই। ৰাজীৱে নিজৰ মাকৰ কথা শুনি মোক ব্ৰেকআপ দিছে, আৰু সেইটো কাৰণে এতিয়াৰ পৰা আমাৰ মাজত তেনেকুৱা একো নাই। গতিকে নেক্সট টাইম যাতে ৰাজীৱৰ কথা মোৰ ওচৰত নোকোৱা। আজিৰ কাৰণে বাৰু মাফ কৰি দিছোঁ, কাৰণ তুমি গম নোপোৱা। এতিয়াৰ পৰা আৰু তাৰ কথা মোক নক'বা। আচ্ছা, সেইটো কথা। এইটো কিন্তু সি ভাল নকৰিলে বাৰু। আই এম চৰি, নেক্সট টাইম তোমাক নকওঁ বাৰু। আচ্ছা হ'ব, মই গৈ পিনে টিকেট কাটি আহিছোঁ, তোমালোক ইয়াতে ৰোৱা। টিকু, টিকেটো কাটিবা আৰু লগতে পপকৰ্ণ লৈ আহিবা দেই। আকৌ পিছত ওলাই থাকিবলৈ নাই, এইটো একেবাৰে লৈ আহিবা আমাৰ কাৰণে। জুলি, হ'ব দে, এতিয়া আৰু মোৰ গৰম কৰি থাকিব নালাগে, আৰু টেনশ্যনো কৰি থাকিব নালাগে এইবোৰৰ কাৰণে। টিকুৱে গম নাপায় বাৰু, ময়ো তাক কোৱা নাছিলোঁ যে, সেইটো কাৰণে। বাৰু বাদ দে সেইবোৰ। সি এতিয়া ইয়াৰ পৰা গ'ল নহয়, আৰু তাৰ কথা ভাবি থাকিবও নালাগে। দেখিলি নহয়, সি এবাৰো তোক মাত এষাৰ বোলে লগাওঁচোন, সেইটোও নাই। অলপ বেছিয়ে মানে। তই সেইকাৰণে ইগন'ৰ কৰিবি এতিয়াৰ পৰা। ইমান একো ভাবি থাকিব নাই, আৰু তাৰ কাৰণে এনেই খং কৰি থাকিবলৈ কোনো দৰকাৰ নাই। একেবাৰে ইগন'ৰ কৰ। অঁ পিহু, তথাপিও মানে ইগন'ৰটো মই কৰিমেই, কিন্তু হ'লেও তাৰ চেহেৰাটো দেখাৰ লগে লগে মোৰ খং উঠি আহিলে। কেনেকুৱা মানুহ মানে, সঁচাকৈ মোৰটোৱে গৰম হৈ যায়। মইতো ইয়াত তাক দেখি পাম বুলি ভবাও নাছিলোঁ। আজিৰ দিনটো মানে কি কৰি পেলাই যে তাক দেখিলোঁ নহয়, মোৰ ওচৰ গৰম হৈ যায়। পিহু, ব'ল আমি কিবা এটা কিনি লওঁগৈ ভিতৰত ফিল্ম চাওঁতে খাবলৈ। মোৰ নহ'লে ইয়াত ৰৈ থাকিলে মানে আৰু খং উঠি থাকিব।